নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ শৰ্মা, এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যা, সেয়া লাগে আৰ্থিক সমস্যা হওক, সম্পৰ্কত কিবা সমস্যা হওক, ৰোগ ব্যাধিৰ সমস্যা হওক, বাস্তুৰ সমস্যা হওক, যিকোনো ধৰণৰ সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই এই চেনেলটোত আপোনালোকৰ লগত আলোচনা কৰি থাকোঁ। গতিকে অনুগ্ৰহ কৰি আপোনালোকে যদি মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যনে আমাক এই ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে লৈ আহিবলৈ সাহস প্ৰদান কৰে, আমাক প্ৰেৰণা যোগায়। গতিকে আপোনালোকে মোৰ চেনেলটো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বিষয়টো একেবাৰে এটা সৰু বিষয়। আমাৰ জ্যোতিষশাস্ত্ৰত আমাৰ উন্নতিৰ কাৰণে আমি কি কৰিব লাগে তাৰ বিভিন্ন সৰু সৰু উপায় আছে। আমি সৰু সৰু উপায়ৰ মাধ্যমেদিও আমাৰ জীৱনলৈ উন্নতি কঢ়িয়াই আনিব পাৰোঁ। বন্ধুসকল, আজি মই আপোনালোকক জনাম কি ৰাশিৰ ব্যক্তিয়ে কি গছ ৰোপণ কৰিলে আৰু ৰোপণ কৰাৰ পিছত শুশ্ৰূষা কৰিলে বা নিজৰ ঘৰৰ আশে পাশে সেই বৃক্ষ ৰোপণ কৰি ৰাখিলে উন্নতি আহিব, সমৃদ্ধি আহিব, সেই বিষয়ে আজি মই ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এইটো অত্যন্ত এটা চমৎকাৰী উপায়। আপোনালোকে কৰি চাব, তাৰ ৰিজাল্ট আপোনালোকে নিজে দেখিবলৈ পাব। বন্ধুসকল, এইটো জ্যোতিষশাস্ত্ৰৰ এটা অত্যন্ত চমৎকাৰী উপায়। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত 9টা গ্ৰহৰ লগত 9জোপা বৃক্ষ জড়িত হৈ আছে বুলি কোৱা হৈছে। যেনেকৈ আকন গছৰ লগত সূৰ্য, পলাশ গছৰ লগত চন্দ্ৰমা, যজ্ঞ ডিমুৰ লগত শুক্ৰ, কলগছ বা আহন গছৰ লগত বৃহস্পতি গ্ৰহ, এইদৰে 9টা গ্ৰহৰ লগতে 9জোপা গছ জড়িত হৈ আছে। ঠিক তেনেকৈ 27টা নক্ষত্ৰৰ লগতো 27জোপা গছ জড়িত হৈ আছে। বন্ধুসকল, ঠিক তেনেকৈ ৰাশি অনুসৰি আমি যদি কিছুমান বৃক্ষ ৰোপণ কৰোঁ আৰু সেই বৃক্ষৰ গুৰিত সদায় পানী দিওঁ, সেই বৃক্ষক আমি শুশ্ৰূষা কৰোঁ, ঘৰৰ আশে পাশে সেই বৃক্ষ আমি ৰোপণ কৰি ৰাখোঁ, তেন্তে আমাৰ জীৱনলৈ সুখ আহে, সমৃদ্ধি আহে, উন্নতি আহে। বন্ধুসকল, ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, এতিয়া আমি আৰম্ভ কৰোঁ মেষ ৰাশিৰ পৰা। বন্ধুসকল, মেষ ৰাশিৰ ব্যক্তিসকলে নিজৰ উন্নতি সমৃদ্ধিৰ কাৰণে ৰঙা চন্দন, ডালিম, নেমু, তুলসী, আমলখি আৰু আম এইকেইজোপা বৃক্ষ তেওঁলোকে ৰোপণ কৰিব লাগে আৰু এই বৃক্ষৰ গুৰিত সদায় পানী দিবও লাগে, শুশ্ৰূষা কৰিব লাগে। পাৰিলে এইকেইজোপা বৃক্ষ নিজৰ ঘৰৰ আশে পাশে ৰোপণ কৰি থ'ব লাগে। এনে কৰিলে তেওঁলোকৰ জীৱনলৈ উন্নতি আহে, সমৃদ্ধি আহে, তেওঁলোকৰ জীৱনৰ ভাগ্যৰ দুৱাৰ খোল খায়। দ্বিতীয়তে, বৃষ ৰাশিৰ ব্যক্তিসকলে যজ্ঞ ডিমৰু, চামেলি অৰ্থাৎ চামেলি ফুল, অশোক গছ, জামু, পলাশ গছ আৰু বগা ফুল ফুলা যিকোনো বৃক্ষ ৰোপণ কৰিব লাগে। সেই বৃক্ষৰ গুৰিত পানী দিব লাগে, সেই বৃক্ষৰ সদায় শুশ্ৰূষা কৰিব লাগে। তাৰ লগতে নিজৰ ঘৰৰ আশে পাশে যদি পাৰে এইকেইজোপা বৃক্ষ ৰোপণ কৰি ৰাখিব লাগে। এনে কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ আহে, সমৃদ্ধি আহে, মনৰ ইচ্ছাবিলাকো পূৰ্ণ হয়, তাৰোপৰি তেওঁলোকৰ ভাগ্যৰ দুৱাৰো খোল খায়। মিথুন ৰাশিৰ ব্যক্তিসকলে আম, কঁঠাল, আঙুৰ, বেল, বাঁহ, বৰগছ, আহঁত গছ, বৰগছ আৰু গোলাপ ফুল এইকেইজোপা বৃক্ষ তেওঁলোকে ৰোপণ কৰিব লাগে। এই বৃক্ষৰ গুৰিত সদায় পানী দিব লাগে, এই বৃক্ষৰ শুশ্ৰূষা কৰিব লাগে আৰু পাৰিলে নিজৰ আশে পাশে এই বৃক্ষকেইজোপা ৰোপণ কৰি ৰাখিব লাগে। এনে কৰিলে তেওঁলোকৰ জীৱনলৈ উন্নতি আহে, সমৃদ্ধি আহে, মনৰ ইচ্ছাও পূৰ্ণ হয়। যিসকল কৰ্কট ৰাশিৰ ব্যক্তি তেওঁলোকে পলাশ, বগা গোলাপ, আমলখি, আহঁত, বকুল এইবিলাক গছ তেওঁলোকে ৰোপণ কৰিব লাগে। ৰোপণ কৰাৰ উপৰি তেওঁলোকৰ সেই বৃক্ষসমূহক শুশ্ৰূষা কৰিব লাগে, সদায় গছৰ গুৰিত পানী দিব লাগে আৰু পাৰিলে নিজৰ আশে পাশে এই বৃক্ষ ৰোপণ কৰি ৰাখিব লাগে। এনে কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ আহে, সমৃদ্ধি আহে, তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হয়। সিংহ ৰাশিৰ ব্যক্তিসকলে ৰঙা গোলাপ, নাৰ্জী ফুল, সূৰ্যমুখী ফুল, জামু, বৰগছ, ৰঙা চন্দন এইকেইজোপা বৃক্ষ ৰোপণ কৰিব লাগে, সদায় শুশ্ৰূষা কৰিব লাগে, এই বৃক্ষৰ গুৰিত পানী দিব লাগে।
আৰু পাৰিলে নিজৰ আশে পাশে এই বৃক্ষ ৰোপণ কৰি ৰাখিব লাগে। এনে কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি আহে, উন্নতি আহে, মনৰ ইচ্ছাবিলাক পূৰ্ণ হয়, ভাগ্যৰ দুৱাৰ মুকলি হয়। কন্যা ৰাশিৰ ব্যক্তিসকলে পাণ গছ, মধুৰিআম, আম, কঁঠাল ইত্যাদি বৃক্ষ ৰোপণ কৰিব লাগে। এই বৃক্ষৰ গুৰিত সদায় পানী দিব লাগে। এই বৃক্ষৰ শুশ্ৰূষা কৰিব লাগে। পাৰিলে নিজৰ ঘৰৰ আশে পাশে এই বৃক্ষ ৰোপণ কৰি ৰাখিব লাগে। এনে কৰিলে তেওঁলোকৰ জীৱনলৈ উন্নতি আহে, সমৃদ্ধি আহে, মনৰ ইচ্ছা পূৰ্ণ হয়, তেওঁলোকৰ ভাগ্যৰ দুৱাৰো মুকলি হয়। যিসকল তুলা ৰাশিৰ ব্যক্তি তেওঁলোকে যজ্ঞ ডিমৰু, চামেলি ফুল, অৰ্জুন, নেমু গছ, পলাশ গছ এইকেইজোপা বৃক্ষ তেওঁলোকে ৰোপণ কৰিব লাগে। সদায় এইকেইজোপা বৃক্ষৰ গুৰিত পানী দিব লাগে, শুশ্ৰূষা কৰিব লাগে, আৰু পাৰিলে নিজৰ ঘৰৰ আশে পাশে এইকেইজোপা বৃক্ষ ৰোপণ কৰি ৰাখিব লাগে। এনে কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি আহে, মনৰ ইচ্ছা পূৰ্ণ হয়, ভাগ্যৰ দুৱাৰ মুকলি হয়। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে ৰঙা চন্দন, তুলসী, নিম গছ, ডালিম গছ ইত্যাদিবিলাক তেওঁলোকে ৰোপণ কৰিব লাগে। এইকেইজোপা বৃক্ষৰ সদায় শুশ্ৰূষা কৰিব লাগে, সদায় গছৰ গুৰিত পানী দিব লাগে, আৰু পাৰিলে নিজৰ ঘৰৰ আশে পাশে এইকেইজোপা বৃক্ষ ৰোপণ কৰি ৰাখিব লাগে। এনে কৰিলে তেওঁলোকৰ জীৱনলৈ যিখিনি বাধা বিঘিনি আহে সেইখিনি সোনকালে দূৰ হয়, মনৰ ইচ্ছাবিলাক পূৰ্ণ হয়, জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে, লগতে ভাগ্যৰ দুৱাৰ মুকলি হয়। যিসকল ধনুৰাশিৰ ব্যক্তি তেওঁলোকে আহঁত গছ, বৰগছ, কলগছ, কদম গছ, অমিতা ইত্যাদিবিলাক বৃক্ষ ৰোপণ কৰিব লাগে। এই বৃক্ষৰ সদায় শুশ্ৰূষা কৰিব লাগে। এই বৃক্ষৰ গুৰিত সদায় পানী দিব লাগে। পাৰিলে নিজৰ ঘৰৰ আশে পাশে এই বৃক্ষ ৰোপণ কৰি ৰাখিব লাগে। এনে কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ আহে, সমৃদ্ধি আহে, মনৰ ইচ্ছাবিলাক পূৰ্ণ হয়, লগতে তেওঁলোকৰ ভাগ্যৰ দুৱাৰো মুকলি হয়। যিসকল মকৰ ৰাশিৰ ব্যক্তি তেওঁলোকে তুলসী, কঁঠাল, মধুৰিআম, স্বামী, নীলা ফুল উৎপন্ন হোৱা বৃক্ষ যেনে অপৰাজিতা ইত্যাদিবিলাক তেওঁলোকে ৰোপণ কৰিব লাগে। এই বৃক্ষৰ গুৰিত সদায় পানী দিব লাগে। এই বৃক্ষৰ শুশ্ৰূষা কৰিব লাগে। তাৰোপৰি তেওঁলোকে নিজৰ ঘৰৰ আশে পাশে এই বৃক্ষ ৰোপণ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। এনে কৰিলে তেওঁলোকৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ হয়, জীৱনত বাধা বিঘিনিবিলাক দূৰ হয়, সুখ সমৃদ্ধি লাভ হয়, তাৰ লগতে ভাগ্যৰ দুৱাৰো মুকলি হয়। যিসকল কুম্ভ ৰাশিৰ ব্যক্তি তেওঁলোকে স্বামী গছ, অপৰাজিতা, আনাৰস, কলা ধতুৰা ইত্যাদিবিলাক বৃক্ষ তেওঁলোকে ৰোপণ কৰিব লাগে। এই বৃক্ষৰ শুশ্ৰূষা কৰিব লাগে। সদায় এই বৃক্ষৰ গুৰিত পানী দিব লাগে। তাৰোপৰি তেওঁলোকৰ ঘৰৰ আশে পাশে এই বৃক্ষসমূহ ৰোপণ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। এনে কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি আহে, মনৰ ইচ্ছাবিলাক পূৰ্ণ হয়, আৰু ভাগ্যৰ দুৱাৰ মুকলি হয়। বন্ধুসকল, যিসকল মীন ৰাশিৰ ব্যক্তি তেওঁলোকে আহঁত গছ, বৰগছ, কলগছ, অমিতা, নিম গছ ইত্যাদিবিলাক বৃক্ষ তেওঁলোকে ৰোপণ কৰিব লাগে। এই বৃক্ষৰ শুশ্ৰূষা কৰিব লাগে। সদায় এই বৃক্ষৰ গুৰিত পানী দিব লাগে, আৰু ঘৰৰ আশে পাশে এই বৃক্ষসমূহ ৰোপণ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। এনে কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি আহে, মনৰ ইচ্ছাবিলাক পূৰ্ণ হয়, তাৰ লগতে ভাগ্যৰ দুৱাৰ মুকলি হয়। বন্ধুসকল, এইদৰে আমি ৰাশি অনুসৰি বৃক্ষ ৰোপণ কৰিব লাগে, আৰু সেই বৃক্ষৰ সদায় শুশ্ৰূষা কৰিব লাগে। এনে নহয় যে গছ কেইজোপা ৰোপণ কৰিলে আৰু তাৰপিছত আপোনাৰ দায়িত্ব শেষ। গছ কেইজোপাক আপুনি সদায় শুশ্ৰূষা কৰিব লাগে। পাৰিলে নিজৰ ঘৰৰ আশে পাশে এই বৃক্ষ ৰোপণ কৰিব লাগে। অৱশ্যে কেইজোপামান বৃক্ষ কিন্তু বাস্তু অনুসৰি ঘৰৰ ভিতৰত, বাৰীৰ ভিতৰত ৰুব নালাগে, যেনেকৈ আহঁত, বৰগছ ইত্যাদিবিলাক। এই কথা আপোনালোকে মন কৰিব। বাস্তু অনুসৰি যিকেইজোপা গছ বাৰীৰ ভিতৰত ৰোপণ কৰিব পাৰি সেইকেইজোপা বৃক্ষ আপোনালোকে ৰোপণ কৰিব পাৰে। বাকী যিখিনি গছ যেনেকৈ আহঁত গছ, বৰগছ, পলাশ গছ এইবিলাক গছ আপোনালোকে কোনো ধৰ্মস্থানতো ৰোপণ কৰিব পাৰে, ৰাস্তাৰ কিনাৰতো ৰোপণ কৰিব পাৰে। বন্ধুসকল, এইদৰে আপোনালোকে বৃক্ষ ৰোপণ কৰি বৃক্ষৰ শুশ্ৰূষা কৰাৰ মাধ্যমেদি আপোনাৰ জীৱনলৈ উন্নতি কঢ়িয়াই আনিব পাৰে। বন্ধুসকল, এইটো এটা অত্যন্ত পৰীক্ষিত চমৎকাৰী জ্যোতিষ শাস্ত্ৰৰ উপায়। এইটো মই কোৱা উপায় নহয়। বন্ধুসকল, আপোনালোকে এই প্ৰয়োগটো এবাৰ কৰি চাওক। এই বৃক্ষ ৰোপণ কৰি শুশ্ৰূষা কৰি চাওক। ইয়াৰ পৰা আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিবই কৰিব। আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে ৰাশি অনুসৰি আমি কি বৃক্ষ ৰোপণ কৰিব লাগে, কি বৃক্ষৰ শুশ্ৰূষা কৰিলে, কি বৃক্ষ ৰোপণ কৰিলে আমাৰ জীৱনলৈ সুখ সমৃদ্ধি আহে, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।